চকলা টেঙা হাতী অকলে নেখাবা ঐ আমাকো এচকল দিবা বিহু মাৰিবলৈ অকলৈ নাযাবা সেই আমাকো লগতে নিবা। মজা এই বছৰটো চকলা টেঙা আজিহে খাইছোঁ। খাব লাগে ধান দোৱা দিনত খাব লাগে, সময় নাপালোঁ, এতিয়া খাবলগীয়া হৈছে। এইবোৰ খালে মানে বহুত কাৰা টেঙা হয়, পেট চফা কৰে। চকুটো মুঠ খাই গৈছিলোঁ। পেট চফা কৰে, পেটৰ বেয়া বস্তু যদি থাকে চব পায়খানাৰ লগত উলিয়াই দিয়ে। সেইকাৰণে টেঙা খাব লাগে সকলো ৰাইজে। চকলা টেঙাটো বৰ টেঙাটো বহুত কাৰা। কোনোবাই যদি মদ খোৱা মানুহে যদি বৰ ইদিনাখন হেং মাৰে না কি বুলি কয়, টেঙা খাই দিব লাগে, হেংটো পাতল হৈ যায় না কি বুলি কয় দেই। আমাৰ কিন্তু হৈ নাই পোৱা আৰু খায়ো নাই পোৱা সেনেকুৱাকৈ মদ আমি। বন্ধুসকল, টেঙা খোৱাটো দেখালোঁ, বহুত দিন নাই খোৱা আছিলে, খালোঁ। ৰ'দত বহি টেঙা খাবা, খুব ভাল লাগিলে। তাৰপৰা এইবোৰ বছৰেকত খায় আৰু খাব লাগে। এইবিলাক খালে খুব ভাল কথা, পেট চাফা হয় আৰু কাহ চাহ হ'লে মানে কফবিলাকো উলিয়াই দিয়ে। কাৰাকৈ খাই দিব লাগে। ঠিক আছে বন্ধুসকল, চকলা টেঙাত অকলে নাখাবা, আমাকো এচকল দিবা, বিহু মাৰিবলৈ অকলে নাযাবা, আমাকো লগতে নিবা বুলিছে। এই নামে এষাৰ আছে, যিহেতু আমাৰ অতীতৰ পৰা এই নামষাৰ ওলাইছে। সেই নামৰ লগতে টেঙাটো খাইছোঁ আৰু নামৰ লগতে খাই সোৱাদো লাগিছে। ধন্যবাদ। জয় আই অসম।